হেল্ল' দোস্তো ভালনে? আমি আজি গৈ আছিলোঁ বৰ্তমান কেৰেলাৰ এইটো ৰাস্তাৰে কামত, কিন্তু বাইকখন লিকেজ প্ৰব্লেম হৈ গ'ল, মানে তেল পৰি আছে কাৰ্পেটাৰতে, তেল অভাৰফ্ল' মাৰি তেল লিক হৈ আছে পেট্ৰল। মেকানিক তাতে আমি আনিছোঁ বাইকখন, এইটো মেকানিক এতিয়া কাৰ্পেটাৰ খুলি আছে, কাৰ্পেটাৰটো খুলি আছে মেকানিকজনে। পিছতে এতিয়া খুলি এতিয়া ভাল কৰিব এইটো পিছতে আৰু এতিয়া ভাল কৰিব দিয়া হ'ল। তাৰপিছত আৰু ভাল হ'লে আমি যামগৈ আৰু বহুত দিন ভিডিঅ' দিয়া নাই। ভিডিঅ'টো যদি ভাল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া বাইকখন এতিয়া কাৰ্পেটাৰটো ভাল কৰি আছে বৰ্তমান, এতিয়া ভাল কৰি অভাৰফ্ল' হৈ আছেতো, এইটো ক্লিনিং কৰি আনি এতিয়া ফিটিং কৰিব মেকানিকটো। এতিয়া এইটো মেকানিক খুলি আছে, এইটো এতিয়া ফিটিং কৰি আছে কাৰ্পেটাৰটো, মানে এইটো ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো কমপ্লিট চাব। এইবিলাক কেৰেলা, আমি এইটো ৰাস্তা দি, এই সন্মুখত এইটো ৰাস্তা আছে, এইটো ৰাস্তাতে ইয়াতে বনাই, এইটো গেৰেজ হয়, বাইক গেৰেজ, এই মেকানিক বনাই আছে গেৰেজ ইয়াতে বনাই, পাৰ্টছবিলাক ইয়াত বনাই। এইটো ৰাস্তাৰে আমি এতিয়া যাম আকৌ, এইটো ঠিকাদাৰ হয়, ইয়াতে সেইকাৰণে তাতে দিছোঁতো, ভাল হ'লে আমি এতিয়া আকৌ যামগৈ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আকৌ এটা